আগষ্ট মাহৰ প্ৰথম সপ্তাহত ৰাজযোগ দেখিবলৈ পোৱা যাব 5 ৰাশি জাতক জাতিকাসকলৰ। আগষ্ট মাহৰ প্ৰথম সপ্তাহত ধনু ৰাশি সপ্তম গৃহত থাকিব চন্দ্ৰ, লগতে থাকিব বৃহস্পতি, যাৰ ফলত 5 ৰাশি জাতক জাতিকাসকলৰ ৰাজযোগ দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও তুলা, বৃশ্চিক আৰু মকৰ ৰাশি জাতক জাতিকাসকলৰ বহু বেছি চমৎকাৰ হৈ পৰিব। প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকে বহু বেছি সুযোগ সুবিধা লাভ কৰিব পাৰিব। আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ অস্তিত্ব আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব। নিজৰ ঘৰত চলি থকা সমস্যাবোৰো আপোনালোকৰ নোহোৱা হৈ পৰিব। আহক তেনেহ'লে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ ৰাশিফল শিতানটো জানি লওঁ। 12 ৰাশিৰ জাতক জাতিকাসকলৰ কি কি সমস্যা আহিব আৰু কি কি সুযোগ সুবিধা লাভ কৰিব, গোটেই 12 ৰাশিৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি জানিম। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই আগষ্ট মাহৰ প্ৰথম সপ্তাহত কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ কৰ্মক্ষেত্ৰত ক্ষমতাও বৃদ্ধি পাবলৈ ধৰিব। কৰ্মৰ ক্ষেত্ৰত বা চাকৰি কৰি থকা লোকসকলৰ কৰ্মৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব বা স্থান পৰিৱৰ্তন হৈ পৰিব পাৰে। নতুনকৈ কিবা কাম আৰম্ভ কৰিলে প্ৰথমতেই অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কথা বতৰাৰ ক্ষেত্ৰত আপোনালোকে সঠিকভাৱে নজৰ ৰাখিব লাগিব। ভুলকৈ যাতে কথা বতৰা কাকো নকয় বা কাৰো লগত যাতে আপোনালোকে কথা বতৰা পাতোতে খেলিমেলি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ আয় মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পৰিস্থিতি আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। ভ্ৰমণ কৰাটো আপোনালোকৰ কাৰণে এই সপ্তাহত উচিত। এই সপ্তাহত আপোনালোকৰ ব্যক্তিগত জীৱনত কঠোৰ পৰিশ্ৰম হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভৱিষ্যতৰ ক্ষেত্ৰত আপোনালোকৰ ভাল ফলাফল দেখিবলৈ পোৱা যাব। প্ৰেমৰ জীৱনত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব। জীৱনত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। এই সপ্তাহত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্য জীৱনতো সুখ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কেৰিয়াৰক লৈ যদি চিন্তা কৰি আছে তেনেহ'লে এই সপ্তাহত আপোনালোকে কিবা এটা কৰি চাব পাৰে। 2 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ হ'ব এই প্ৰথম সপ্তাহটো। আগষ্ট মাহৰ প্ৰথম সপ্তাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। নতুন খবৰ আপোনালোকৰ ঘৰলৈ আহিব পাৰে। দীঘলীয়া কৰ্মত আপোনালোকে উন্নতি কৰিব পাৰে আৰু দীঘলীয়া ৰৈ থকা কৰ্মতো আপোনালোকে উপকৃত লাভ কৰিব। এই সপ্তাহত ভ্ৰমণত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। সাফল্যতা আপোনালোকে লাভ কৰিব পাৰিব। ভ্ৰমণ সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰত আপোনালোকে বিশেষ অসুবিধা নাপাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ হাতলৈ ধন অহাৰ যোগ দেখিবলৈ পাব। লগতে পাবলগীয়া ধনো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কোনো ফালৰ পৰা অৰ্থৰ আয় বৃদ্ধি পাবলৈ ধৰিব। লগতে কিছু ক্ষেত্ৰত অৰ্থ ব্যয় পৰিমাণো বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ সুখ বৃদ্ধি পাবলৈ ধৰিব। জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। স্বাস্থ্যৰ প্ৰতি অকণমান মনোযোগ দিব লাগিব আপোনালোকে। বিশেষকৈ ঘৰত যদি বয়োজ্যেষ্ঠ মানুহ আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। 3 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে চিন্তা বৃদ্ধি পাব পাৰে আৰু ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় এই আগষ্ট মাহৰ প্ৰথম সপ্তাহত। কৰ্মক্ষেত্ৰত আপোনালোকৰ হতাশাৰ ভাৱটো বৃদ্ধি পাব পাৰে। লগতে ঘৰত সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই সপ্তাহত ব্যৱসায়িক বাণিজ্যৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ কিন্তু লাভ বৃদ্ধি হ'ব পাৰে। কিবা এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ পৰামৰ্শ লোৱাটো অত্যন্ত দৰকাৰ। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। কোনো বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা উপকৃত লাভ কৰিব পাৰিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখিবলৈ পোৱা যায়। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। সপ্তাহৰ ক্ষেত্ৰত বা এই সপ্তাহত আপোনালোকৰ জীৱনৰ ইতিবাচক পৰিৱৰ্তন অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। 4 নম্বৰটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে উন্নতি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। আপোনালোকে পৰিকল্পিত কৰি থোৱা কামত সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত নতুন সুযোগ সুবিধা আৰু অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। সন্তানৰ কাৰণে যাতে অমান্তিক খৰচৰ মাত্ৰা বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে কিছুমান সিদ্ধান্ত নিজেই ল'বলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিছুমান আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
অনৈথক ক্ষেত্ৰত আপোনালোকে যাতে কাৰোৰ লগত তৰ্ক বিতৰ্কৰ লগত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো উচিত। উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ঘৰুৱা ক্ষেত্ৰত। এই সপ্তাহত আপোনালোকৰ উন্নতি যথেষ্ট পৰিমাণে হ'বলৈ ধৰিব যদিও অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাবলৈ ধৰিব। তেনেকৈ পাৰিবাৰিক ক্ষেত্ৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাতৃ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। জীৱনত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। 5 নম্বৰটো সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আগত লোৱা কিবা সিদ্ধান্তই আজি আপোনালোকক উপকৃত কৰোৱা দেখিবলৈ পোৱা যাব বা এই সপ্তাহত উপকৃত কৰোৱাব। আপুনি কিছুমান নতুন কামত যোগদান কৰি লাভৱান হ'ব পাৰিব। এই সপ্তাহত ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হ'ব। লগতে ভ্ৰমণৰো প্ৰবল যোগ দেখিবলৈ পাব। মহিলাসকলে কিবা কাম যদি এই সপ্তাহত আৰম্ভ কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে আৰম্ভ কৰিব পাৰিব। আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। মনে বিচৰাৰ ধৰণে দিনবোৰ অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ জীৱনত সুখ হ'ব। সংগীৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। জীৱনত সুখ আৰু সমৃদ্ধি নিশ্চয় থাকিব। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত কৰ্মক্ষেত্ৰত আপোনালোকৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই মাহটো আপোনালোকৰ বা এই সপ্তাহটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। কিছুমান ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। ইতিবাচক ফলাফলৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ ব্যয় পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনালোকে যদি কোনো ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰে সেই ক্ষেত্ৰত মনোযোগ বিশেষকৈ দিব লাগিব। কিবা এটা আপোনালোকে ঘৰত নতুনকৈ সম্পদ ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব। এই সপ্তাহত আপোনালোকে নিশ্চয় কিবা এটা কৰি দেখুৱাব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত সুখ বৃদ্ধি পাবলৈ ধৰিব, কিন্তু ঘৰত যাতে কোনো লোকে আহি ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ধৰ্মীয় কামত অংশগ্ৰহণ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। সপ্তাহৰ শেষৰ ফাললৈ আপোনালোকৰ খুব ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই সপ্তাহটো আপোনালোকৰ মোটামুটি ভালেই দেখিবলৈ পোৱা যাব। কন্যা ৰাশি জাতক জাতিকাসকলৰ ঘৰলৈ সম্পদ অহাৰ যোগ দেখিবলৈ পাব। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই আগষ্ট মাহৰ প্ৰথম সপ্তাহত কিছুমান গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব। হঠাৎ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত অনুকূল হিচাপে পাৰ কৰিব পাৰিব দিনটো। কিবা যদি প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ ল'ব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব, কাৰণ গুৰু আপোনালোকৰ নিজৰ ৰাশিৰ ওপৰত থাকিব, যাৰ ফলত বহুকেইটা ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। এই সপ্তাহত ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকে সাফল্যতা লাভ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ উন্নতি হ'বলৈ ধৰিব। ভৱিষ্যতৰ কাৰণে যদি কিবা কৰিব বিচাৰে কৰিব পাৰিব। কিবা এটা যদি পৰিকল্পনা আপোনালোকে মনত সাঁচি ৰাখিছে সেই পৰিকল্পনা ফলপ্ৰসূ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে আনন্দময়ভাৱে এই সপ্তাহটো পাৰ কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি বন্ধু বান্ধৱীসকলৰ এই আগষ্ট মাহৰ প্ৰথম সপ্তাহত নতুন চিন্তা দেখিবলৈ পোৱা যাব। নতুন চিন্তাৰ ফলত আপোনালোকৰ জীৱনত নতুন দিশ জাগ্ৰত হ'বলৈ ধৰিব। এই সপ্তাহত আপোনালোকৰ শুভ লক্ষণ দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে নিজেই লোৱা সিদ্ধান্তৰ পৰা উচিত ফল লাভ কৰিব পাৰিব। তথাপিও ভাল ফল বেছি আশা কৰিব বিচাৰিলে আপোনালোকে আনৰ মতেও কিছু ক্ষেত্ৰত চলিবলগীয়া হ'ব পাৰে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখিবলৈ পোৱা যায়। অৰ্থ যদি কাৰোবাক দিব বিচাৰে তেনেহ'লেও ইমান অসুবিধাৰ সন্মুখীন নহ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। এই ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰি কিবা কৰিলে সুশান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। এই সময়ত আপোনালোকে যাত্ৰা কৰিব বিচাৰিলে কৰিব পাৰিব আৰু যাত্ৰাৰ নতুন শিখৰত আপোনালোকে উপনীত হ'ব পাৰিব। সঠিক সিদ্ধান্ত লোৱাৰ ফলত সাফল্যতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াটো আপোনালোকৰ কাৰণে এই সপ্তাহত দৰকাৰ হৈ পৰিব। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই আগষ্ট মাহৰ প্ৰথম সপ্তাহত কৰ্মক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সাফল্যতা পাব নতুন নতুন পদক্ষেপত। কৰ্মক্ষেত্ৰত সংগৰ লগত থাকি আনন্দিত অনুভৱ কৰিব পাৰিব আৰু কৰ্মৰ সূত্ৰে দূৰ ভ্ৰমণৰ যোগো দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত ব্যয় মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তাৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱাৰো সম্ভাৱনা হ'ব পাৰে। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত
বুদ্ধিমানৰ পৰা সিদ্ধান্ত আপোনালোকে ল'বলৈ চেষ্টা কৰিব বা বুদ্ধিয়ক মানুহৰ পৰা আপোনালোকে তেওঁলোকৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিব, অন্যথা আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ অলপ চঞ্চল ভাৱটো বৃদ্ধি পাবলৈ ধৰিব পাৰে, যাৰ ফলত আপোনালোকৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিব। এই সপ্তাহত আপোনালোকে নতুনকৈ কিবা কাম আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব। সংগীৰ লগত থাকি আনন্দিত অনুভৱ কৰিব পাৰিব আৰু সংগীৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে যাব পাৰিব। ক'ৰবাৰ পৰা আপোনালোকৰ ঘৰলৈ সুসংবাদ আহিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই আগষ্ট মাহৰ প্ৰথম সপ্তাহত আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। আপুনি নতুনকৈ বিনিয়োগ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকে নতুনকৈ বিনিয়োগ কৰিলে লাভৱান হ'ব পাৰিব। অৰ্থৰ আমদানি বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সঞ্চয়ো বৃদ্ধি পাবলৈ ধৰিব। এই সপ্তাহত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভাল অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু নতুন পদক্ষেপ লোৱাৰ ফলত ব্যৱসায়ত আৰু অধিক উন্নত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপুনি কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নতুনকৈ যদি কিবা কাম হাতত লৈ সেই কামৰ প্ৰথম ভাগত সমস্যা সৃষ্টি কৰিব পাৰে কোনো বন্ধুবৰ্গ বা কোনো আত্মীয়ই। কৰ্মক্ষেত্ৰত আপোনালোকে ইটোৰ পিছত সিটো কাম কৰি সুন্দৰভাৱে যাব পাৰিব। নিজৰ চিন্তাধাৰণাৰ ফলত আপোনালোকে সকলোৰে মন শান্ত কৰি তুলিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত আনন্দময় হিচাপে পাৰ হ'ব। অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ সম্পূৰ্ণ শুভ দেখিবলৈ পোৱা যায়। সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ প্ৰতিটো কামত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত অকণমান চকু ৰাখিব লাগিব। বিশেষকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে চকু নাৰাখিলে ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পৰিস্থিতিৰ লগত চলিবলৈ চেষ্টা কৰিব লাগিব। আপোনালোকে ঘৰৰ সিদ্ধান্তৰ মতে এই সপ্তাহত চলাটো উচিত। কৰ্মক্ষেত্ৰত আপোনালোকৰ সুখবৰ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায় আৰু নতুন কৰ্মত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নিবনুৱাসকলে পৰিকল্পিত কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ পূৰ্ণ সমৰ্থন লাভ হ'ব। জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা যোগ দেখিবলৈ পাব। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত কৰ্মক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। যি কৰ্মতেই হাত দিব সেই কেই আপোনালোকে আগুৱাই যাব পাৰিব বা ভাল ফল অৰ্জন কৰিব পাৰিব। অশুভ ফল আপোনালোকৰ ওচৰৰ পৰা নোহোৱা হৈ পৰিব। আপোনালোকৰ মনটো কেতিয়াবা অস্থিৰ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত কঠিন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ নিশ্চয় ল'ব। ভ্ৰমণৰ ফলত আনন্দ লাভ হ'ব আৰু দ্ৰব্য লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত ব্যয় মাত্ৰা বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। অৰ্থৰ বিনিয়োগৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ নিশ্চয় পৰামৰ্শ ল'ব। এই সপ্তাহৰ প্ৰেমৰ ক্ষেত্ৰত খেলিমেলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা হতাশাৰ ভাৱটো বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে প্ৰেমৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। নতুনকৈ যদি কিবা চিন্তা চৰ্চা এই সপ্তাহত কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।